হাই ফ্ৰেণ্ডছ, সালাম নমস্তে। মই ইফতিকাৰ আকৌ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ভিডিঅ'লৈ। আৰু ফ্ৰেণ্ডছ, আজি মই উপস্থিত আছোঁ এখন মটৰ মাহৰ খেতি পথাৰত। আৰু যিখন মটৰ মাহ খেতি ইয়াত কৰিছে সেই খেতিয়কজন মোৰ লগত উপস্থিত আছে। প্ৰথমতে খেতিয়কজনৰ বা দাদাৰ নাম আমি জানিবলৈ চেষ্টা কৰিম। দাদা, আপোনাৰ নাম কি? আহমদ আলী। দাদা, আপোনাৰ ঘৰ? ঘূৰ্ণিমাৰী, হয়, ধুবুৰী ডিষ্ট্ৰিক্ট। ধুবুৰী ডিষ্ট্ৰিক্ট। দাদা, আপুনি কিমানখিনি এৰিয়াত খেতি কৰিছে? কিমান বিঘা মাটিত? বিঘাখানি হ'ব আৰু কি, 1 বিঘা মাটিত। এতিয়া এই মটৰ খেতিটো আপুনি কৰিছে, ইয়াত কিমান খৰচ হৈছে 1 বিঘা মাটিত? 4,000 মান খৰচ হৈছে। কিমান প্ৰফিট হৈ আছে আপোনাৰ? 7-8 হৈছে আৰু কি, মানে 7,000 বিক্ৰী হৈছে। এইটো খেতি যে আপুনি কৰিছে, এইটো কিমান মাহত হয় আৰু কিমান মাহলৈকে চলে আৰু কি? আৰম্ভণিৰ পৰা কেইমাহ লাগে টোটেল? 3 মাহ। মানে ৰোৱাৰ পৰা উঠালৈকে তোলা পৰ্যন্ত 3 মাহ। 3 মাহৰ ভিতৰত এইটো খেতি শেষ হয়। আচ্ছা, এইটো সাধাৰণতে আপুনি কেতিয়া ৰুইছে? নৱেম্বৰ মাহত। নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী, এই 3 মাহ ফেব্ৰুৱাৰীলৈকে চলে। আপুনি যে কৰিছে, ইয়াত কি কি সাৰ দিছে? দেওয়া আছে ডিয়াবু সার, হয়, সুপার, হয়, উড়িয়া, হয়, আর আপনার ওই ভিটামিন একটা দেওয়া হয়েছে। আচ্ছা, মটৰ খেতি কৰাৰ কাৰণে কেনেকুৱা মাটি লাগে? মানে বালিচহীয়া মাটি, বালা মাটি নে অলপ বালিচহীয়া মাটি নাই? সেইটো হলে ভাল হয়। আৰু পানী জমা হ'ব লাগে নেকি? পানী জমা লাগে না, পানী গড়ি পানী যাতে জমা নহয়, জমা না হয়। এনে পানী দিব লাগে? দিব লাগে, পানি দিব লাগে। মানে কেইদিন পিছে পিছে পানী দিব লাগে? ধরুন মাটি শুকালে আর পানি দেয় না, আর মাটি না শুকালে দেয় না কেন। আচ্ছা, আৰু এটা কথা হৈছে কি, আপুনি যে এইটো কৰিছে, এই কেইদিন পিছে পিছে উঠায় আৰু কি? ফলখিনি কিমান দিন পিছে পিছে চিঙে? 15-20 দিন পর পর। আপোনাৰ যে ফলখিনি উঠে কিমান কেজি ফল হয়? 25-30-40 এরকম করে হয়। আৰু 15-20 দিনত যিখিনি উঠায় এইখিনি আপুনি কিমান টকাত বিক্ৰী কৰে? এটা ধরুন 50 টাকা কিলো। 50 টকা কেজি? এইটো আপুনি পাইকাৰী লৈ যায়? পাইকাৰী লৈ যায় 50 টাকা কেজি, 250 টাকা পাল্লা। এইটো কি পুলি ৰুইছে নে বীজ ৰুইছে? বিচি। আচ্ছা, বীজটো আপুনি ক'ৰ পৰা আনিছে? এইটো আনিছুৰ আছে না, আনিছুৰ সারের আনিছুর। আচ্ছা, দোকানৰ পৰা আনিছে? মানে এইটো যিকোনো দোকানতে পোৱা যায়? এতিয়া আমাৰ অসমৰ বা ভাৰতৰ যিখিনি মানুহে এইটো আপোনাৰ ভিডিঅ' চাব, সিহঁতে এইটো যিকোনো সাৰৰ দোকানত গৈ বা বীজৰ দোকানত গৈ ক'লে হ'ল বীজ লাগে। এইটোৰ কিবা কোম্পানী আছে নেকি? মটৰৰ কোম্পানী আছে। মানে যিটো বীজ আপুনি ৰুইছে, বীজৰ কোম্পানী আছে। এইটো কি ভাল বেয়া কিবা থাকে কোম্পানীৰ? আছে, মটৰ কোৱালিটি আছে। আপুনি যে 1 বিঘা মটৰ ৰুইছে, ইয়াত কিমান মানে বীজ লাগিছে আপোনাৰ? 3 কেজি লাগছে। এইটো আপুনি হাতেৰে চিটিয়াই দিছে নে লাইন কৰি ৰুইছে? লাইন কৰি ৰুইছে আৰু কি। আৰু মই কিছুমানত দেখিছো ওপৰত নেট দিয়ে। নেট কিয় দিয়ে? নেট দিয়ে যেমন পাখি পরে যে পাখিটা খায়, পাখির জন্য নেট দেয়, আমি দেই নাই। তাৰমানে ফ্ৰেণ্ডছ, আপোনালোকে জানি থওক, মানে মটৰ খেতিটোত কি কৰে, চৰাই চিৰিকটি আহি এই মটৰটো খায় জন্য লেট এই জাল বিছে। তো দাদা, এইটো হয় আপোনাৰ গছটো না? মই কিছুমানত দেখিছো এইটো ৰছী বান্ধি দি থিয় কৰি দিয়ে, আপুনি দিয়ে নাই? রশি দেয়, কত মাঝে রশি বান্ধি জাংলি দেয়, আমি দেই নাই। কিয়? এই যে সুতা টানা টানা মেলা খাটনি এমনি হয়, এমনি হয় দেয়, দেমন দিছি সুতা টানাও দেয়, জাংলিও দেয়। আচ্ছা, এইবিলাক এতিয়া ছিঙিব পাৰি না? ফুটা হৈছে। আৰু এইবিলাক এতিয়া হোৱা নাই? এইটো হোৱা নাই, এইটো হোৱা নাই, এইবিলাক হৈছে আৰু কি। ইয়াত কেইটা গছ আছে? এটা 3টামান গছ আছে। 1, 2, 3টা আছে। এটা গছৰ পৰা কিমান মানে প্ৰডাকশন হয়, মানে কিমান ফল হয়? 3 মাহত 1 কেজি পাওয়া যায়। 1 কেজি বেশি বেশি হয়, ধরেন 1 কেজি আর কি। পোক পৰুৱা বা কিবা কীটনাশক দিব লাগে নেকি? ধরে মেন্দা পোহা ধরে, তারপর এই যে ছোট ছোট কালা পোহা গুলো এলে আকর্ষণ করে, মেডিসিন দেয় নাকি? কি কি মেডিসিন দিয়ে? এলে মেডিসিন ধরেন লারা কোনে লারা, আর ধরেন লারা আছে নাকি। মানে আপোনালোকৰ যিখিনি প্ৰব্লেম হয় সেই হিচাপত আপোনালোকে যিবিলাক সাৰৰ দোকান আছে সিহঁতক কয় যে এইটো এইটো হৈছে, সেই হিচাপত সিহঁতে মেডিসিন দিয়ে, আৰু সেই হিচাপত আপোনালোকে স্প্ৰে কৰি দিয়ে। আপুনি কেই বছৰৰ পৰা এই খেতিটো কৰি আছে? 2 বছৰ। যোৱা বছৰ আপুনি কিমান প্ৰফিট পাইছিল? যোৱা বছৰ পূৰ্বে ভালো হৈছিল, এইবাৰ আৰু বেছি ভাল লাগে। আশা কৰিছে বেছি হ'ব? তো ফ্ৰেণ্ডছ, আপোনালোকে চালে, আৰু আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টোৰ পৰা নিশ্চয় কিবা ভাল শিকিবলৈ পাইছে। আৰু এয়া চাওক কিমানখিনি, এইটো চাওক মটৰ মাহ, একদম তাজা মটৰ মাহ আপোনালোকে চাব পাৰে, একদম ফ্ৰেছ হয় আমাৰ গাঁৱৰ এইবিলাক। তো আপোনালোকে যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি আপোনালোকে ফেচবুকৰ পৰা চাই আছে মোৰ পেজটো ফ'ল' কৰি দিব, আৰু ভিডিঅ'টো যিমান পাৰে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। তো আজিলৈকে ইয়াতে এৰিছোঁ। বাই বাই ফ্ৰেণ্ডছ।